প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ এইটো এটা চূড়ান্ত অন্যায় আৰু অসমবাসীৰ হৈ আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব খুজিছোঁ এই আইনখন অনতিপলমে বাতিল কৰক। এই আইনখন বাতিল নকৰে আমি ক্ষান্ত নহওঁ। অসমৰ জনগাঁথনিৰ কথা আছে, অসমৰ ভৱিষ্যতৰ কথা আছে, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ কথা আছে। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ কথা নাভাবি তেওঁলোকে অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰাৰ কথা কৈ 6 নম্বৰ দফা বলবৎ নকৰাকৈ, অসম চুক্তি বলবৎ নকৰাকৈ তেওঁলোকে জঘন্য আইনখন জাপি দিবলৈ ওলাইছে। এই আইনখন প্ৰতিবাদ হ'বই, এই আইনখনত বাতিল কৰিব লাগিব। এই আইনখন যেতিয়ালৈ বাতিল নকৰে তেতিয়ালৈ ৰাজপথৰ সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিব। এই আন্দোলন দীঘলীয়া হ'ব আৰু এই আন্দোলনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সাজু থাকিবলৈ আমি আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাই অহিংসা নীতিত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল আৰু কৰি যাব। সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত দমন কোনো কাৰণতে সহ্য কৰা নহ'ব। এয়া হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল, এয়া অমিত শ্বাহে মনত ৰখা ভাল। Lucky boy,